খাব লাগিব নহয়। এই চোৱা মই পানী আনি দিছোঁ, উঠা তুমি। নাই, মই উঠিব নোৱাৰোঁ। মোৰ গাটো বহুত বেয়া লাগিছে, মই উঠিব নোৱাৰোঁ। মই চাগে আৰু বেছি দিন জীয়াই নাথাকিম। মই আৰু বেছি দিন আলহী নহয় এই পৃথিৱীত। আমাৰ দৰে দুখীয়া মানুহৰ টকা নাই যেতিয়া, চিকিৎসাও নাই। তই মোৰ কিবা এটা হ'লে ভাইক চাবি দেই। তাক তই ডাঙৰ মানুহ কৰিবি। মোৰ মৰমখিনি তই তাক দিব লাগিব। মা, কি কথা কৈছা তুমি এইবোৰ? তোমাৰ একো নহয়, মই তোমালৈ টেবলেট আনি দিছোঁ নহয়। তোমাৰ একো নহয় মা, কিয় তেনেকৈ কৈছা? তোমাৰ অবিহনে আমাৰ এই পৃথিৱীত কোন আছে কোৱা? ভাইটি আৰু মোৰ তুমিয়েইতো সকলো। তুমি গুচি গ'লে আমি কাৰ লগত থাকিম? তোমাৰ মৃত্যু হ'ব নোৱাৰে। তোমাৰ ভাল হ'ব মা, কিয় এই বেয়া কথাবোৰ মনলৈ আনিছা বাৰু? মই গম পাই গৈছোঁ, মোৰ আৰু বেছি দিন নাই। মই চাগে জীয়াই থাকিব নোৱাৰিম। তই মুঠতে মোক কথা দে যে তই ভাইৰক সদায় সুখত ৰাখিবি, তাক একো অভাৱ হ'বলৈ নিদিয়। তই মোৰ মৰম দিবি ভাইৰক। তাৰ পঢ়া শুনা কৰিবলৈ বহুত মন। তই তাক পঢ়ুৱাব লাগিব। ক মাজনী, ক তই মোৰ দায়িত্ববোৰ ল'বিনে? ক, মোক কথা দে। মা, কি কথাবোৰ কৈ আছা তুমি? তোমাৰ একো নহয় বুলি কৈছো নে নাই? কিয় এনেকৈ কৈছা তুমি? মোক কথা দে। মই যিটো সুধিছো সেইটো কথা ক তই। কথা দিছো মা, কথা দিছো। তোমাক মই কথা দিছো। মোৰ ভাইটিক ভালকৈ ডাঙৰ কৰিম, তাক মই সুখত ৰাখিম মা। এতিয়া উঠা না টেবলেট খাবলৈ, তেতিয়াহে তোমাৰ গা ভাল হ'ব মা। তোমাৰ মই একো হ'বলৈ নিদিওঁ। উঠিছো। মা, তুমি আমাক এৰি কিয় গুচি গ'লা? তুমি আমি এতিয়া আমাক কাৰ এৰি লগত কিয় গুচি থাকিম মা? গ'লা মা? কাক মা বুলি মাতিম? আমাক অকলশৰীয়া কৰি কিয় এৰি থৈ গুচি গ'লা মা? এতিয়া আমি কাৰ সাহসত জীয়াই থাকিম মা? কাক মা বুলি মাতিম? উঠচোন, তয়ে যদি এনেকৈ কান্দি কাটি ক'ব নোৱাৰা হও, তেতিয়াহ'লে ভাইৰো কি গতি হ'ব কচোন? কি কৰিবি? ভগৱানৰ লীলা কোনে খুন্দাব? তোৰ মায়েৰ এই পৃথিৱীত ইমানেই আছিলে দিনো। কি কৰিবি? আমি সকলোৱে এদিন যাব লাগিব, কাৰোবাৰ পিছ। সঁচাকৈ ভগৱানৰ যে কি লীলা আৰু। এই মাক দেউতাক নোহোৱা ল'ৰা ছোৱালী হালো এতিয়া বাৰু কি অৱস্থা হ'ব? মাকজনীৰ লগতে সিহঁত দুটা আছিল। দেউতাকটো সৰুতেই ঢুকাল। এতিয়া মাকজনীকো লৈ গ'ল ভগৱানে। কিয় বাৰু এনেকুৱা কৰিলে সৰু ল'ৰা ছোৱালী হালৰ লগত ভগৱানে? নব, যাওকচোন আপুনি তাইক ভিতৰলৈকে লৈ যাওক। নবক আমি চুৰিয়া এখন আনি দিয়ক। তাক চুৰিয়া পিন্ধাব লাগিব। সি মুখাগ্নি কৰিব লাগিব নহয়। ৰ'ব, মই ভিতৰত ক'ত কি পাওঁ আনি দিওঁ। বা তই কান্দিছ? বা ভাইটি, এতিয়াৰ পৰা আমি কাৰ লগত থাকিম হা? এইকেইদিন সকাম নিকাম বুলি মানুহে ঘৰখন ভৰ্তি হৈ আছিল, কিন্তু আজি একেবাৰে নিজান হৈ পৰিলোঁ। আজিৰ পৰা এইখন ঘৰত তই আৰু ময়ে থাকিব লাগিব। মা দেউতাৰ অবিহনে এতিয়াৰ পৰা এই ঘৰখনত আমি দুটাই মানুহ। হয় দে বা, ভগৱানেনো আমাক ইমানেই নিতুৰুৱা কৰিব লাগেনে? মা দেউতা নোহোৱাকৈ আমি এইখন ঘৰত সকলোৰে থাকিব লাগিব। বা এতিয়া আমাৰ কি হ'ব? আমাৰ পঢ়া শুনা কি হ'ব বা? এতিয়াৰ পৰা আৰু আমি পঢ়িব নোৱাৰিম ন? ভাইটি, তই চিন্তা নকৰিবি। মই পঢ়া শুনা বাদ দিলেও তোক পঢ়া শুনা কেতিয়াও বাদ দিয়াব নোৱাৰোঁ মই।
তই পঢ়িব লাগিব ভাইটি, তই পঢ়িব লাগিব। মই মই পঢ়াম তোক। মাৰ মৃত্যুৰ সময়ত মই মাক কথা দিছোঁ যে তোক মই সদায় সুখত ৰাখিম, একো বস্তুৰে অভাৱ হ'বলৈ নিদিওঁ, আৰু আৰু তোক মই ভালদৰে পঢ়ুৱাম। মাক কথা দিছোঁ ভাইটি, তোক মই পঢ়ুৱাবই লাগিব। কিন্তু বা কেনেকৈ কি কৰিবি এতিয়া? হা, এতিয়াতো মা নাই, এতিয়া আমাৰ হাতত পইচা পাতিও নাই। মোক প্ৰয়োজনীয় বস্তুবোৰ তই ক'ৰ পৰা আনি দিবি, আৰু আমি খাম কি? কাম কৰিম আকৌ, মানুহৰ ঘৰত কাম কৰিম, দৰকাৰ হ'লে হাজিৰা কৰিম, যি পাৰোঁ মুঠতে তাকে কৰিম। কিন্তু তোক মই পঢ়াবই লাগিব। নিজৰ পঢ়া শুনা বাদ দিলোঁ আৰু, কিন্তু তোক মই পঢ়ুৱাম। তই তই পঢ়িব পাৰিবি ভাইটি? বা তই পঢ়াত ইমান চোকা, অথচ তই এতিয়া মোৰ বাবে, আমাৰ ঘৰখনৰ বাবে হাততে পঢ়া সামৰি লোকৰ ঘৰত হাজিৰা কৰিবলৈ গ'লে পঢ়াটো তোৰ শেষ হৈ যাব বা। একো নহয় অ' ভাইটি, তোৰ বাবে মই যি কৰিব লাগে সকলো কৰিম। মোৰ জীৱনটোতকৈ তোৰ কথা মই বেছিকৈ ভাবিব লাগিব। মোৰ বৰ মন আছিল পঢ়া শুনা কৰি ভাল মানুহ হোৱাৰ, কিন্তু মই যদি কাম কৰিবলৈ নাযাওঁ, আমি খাম কি? তোক মই কি খুৱাম, কি পিন্ধাম, কেনেকৈ পঢ়ুৱাম? গতিকে মোৰ কথা মই আজিৰ পৰা বাদ দিলোঁ। এতিয়াৰ পৰা যি কৰিম কেৱল তোৰ বাবে। বা নিভা, ঐ নিভা, এইফালে আছোন। অ পিংকি, কি হ'ল কচোন? ঐ, তই কাক নাম কাঢ়ি মাতিছ হা? তই এতিয়া মোৰ লগৰ হৈ থকা নাই, তই এতিয়া এইখন ঘৰৰ কাম কৰা ছোৱালী, বুজিছ? আমাৰ ঘৰৰ কাম কৰা ছোৱালী হৈ তই মোক নাম কাঢ়ি মাতিবলৈ আহিছ হা? অ' তই এইবোৰ কি কৈছ পিংকি? তই আৰু মই একেলগতে পঢ়া, সেইবাবেহে তোক। আৰে, তোক এবাৰ ক'লে বুজি নাপাৱ নেকি হা? মালিকৰ ঘৰৰ মানুহক কেনেকৈ কথা ক'ব লাগে তই কি বুজি নাপাৱ হা? ঐ, আমাৰ ঘৰত কাম কৰিবলৈ দিয়াৰ বাবে তই কি চল পালি নেকি? একেদিনাখনেই উলিয়াই দিম, গম পাই যাবি। মোক মেডাম বুলি মাতিবি। ঠিক আছে বাৰু। ঐ শুন, মোৰ কাৰণে কফি একাপ বনাই যা। ঠিক আছে। তোৰ কাৰণে মই স্কুলত আগতে সদায় 2 নম্বৰ হওঁ। এতিয়া পালি মচলাটো? তহঁতৰ দৰে দুখীয়া আৰু ভিক্ষাৰীক এইবোৰেহে খুৱায়, বুজিছ? হাতত ঝাৰু লৈ ঝাৰু মৰা, বাচন ধোৱা, ঘৰৰ কাম বন কৰা, এইবোৰতহে তই শুৱনি, পঢ়া শুনাত নহয়। মোৰ লগত কম্পেয়াৰ কৰ তই আগতে। তই মোক সদায় পিছুৱাই নিছিলি হা? তই সদায় ফাৰ্ষ্ট আহ আৰু মই ছেকেণ্ড। এতিয়া তই নাই যেতিয়া সদায় মই ফাৰ্ষ্টত থাকিম। তোৰ বাবে মই মানুহৰ আগত বহুত বেছি লাজ পাইছিলোঁ। এতিয়া পালি নহয় মচলাটো? ভগৱানে আমাৰ কপালত যি লিখি থৈছে সেইটোৱেই হ'ব। আমি বিচাৰিলে সকলো নাপাওঁ। যা সোনকালে কফি বনাই আনগৈ, তোৰ লেকচাৰ শুনি থাকিবলৈ মোৰ সময় নাই। হ'ব মেডাম, এতিয়াই বনাই আনি দিম। মোৰো ইয়াত অযথা লেকচাৰ মাৰি থকাৰ মন নাই, কাৰণ মই এইখন ঘৰত কাম কৰি হোৱাৰ পাছত আৰু 3খন ঘৰত কাম কৰিবলৈ যাবলগীয়া আছে। গতিকে মোৰো সময়বোৰ এনেই অহা নাই। ঐ, তই দেখোন মুখে উত্তৰ দিছ, যা বুলি কৈছ নাই? খৰি ল'ব নেকি? খৰি কি হ'ল আজি দেখোন মানুহে নাই অ'। 2 মুঠা খৰিহে মাত্ৰ বিক্ৰী কৰিব পাৰিলোঁ। এই 3 মুঠাটো বিক্ৰী নহ'বই নেকি? এই 3 মুঠা বিক্ৰী হোৱাহেঁতেন ভাইটিৰ কলেজৰ ফিজটো দিবলৈকে হ'লহেঁতেন। এতিয়া মানুহ বা আহে নে নাহে? খৰি ল'ব নেকি? ঐ ছোৱালী, খৰি কেইটকাও এইবিলাক? এই মুঠাত 100 টকাকৈ। অ', তই নৱকান্তৰ বায়েক নহয়নে? হয়। আপুনি মোৰ ভাইটিক কেনেকৈ চিনি পায়? তাৰ কলেজৰ ওচৰতে মোৰ হোটেল আছে, তেনেকৈয়ে চিনি পাওঁ। কেতিয়াবা মোৰ হোটেলতহি পৰঠা এটা খাবলৈ আহে। বৰ ভাল ল'ৰা, বৰ শান্তশিষ্ট, মোৰ বৰ মৰম লাগে তালৈ। পঢ়া শুনাটো ভাল। অ' হয় নেকি? কেতিয়াবা মোৰ ভাত পানী বনোৱা দেৰি হ'লে সি নোখোৱাকৈ স্কুল যায় যে, সেইকাৰণে কিবা এটা খাই ল'বলগীয়া হয়। কিয়, তোমাৰ মাৰা নাই নেকি? মাৰাই ভাত পানী নবনাই নেকি? নাই, আমাৰ মা দেউতা কোনোৱেই নাই, ভাইটি আৰু ময়েই।
মই ৰাতিপুৱা শুই উঠি লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ। আহি তাক ভাত পানী বনাই দিওঁ মানে কেতিয়াবা দেৰিয়ে হয়। মিলাইছোঁ আৰু যেনে তেনে। মাক দেউতাক নোহোৱা ল'ৰা ছোৱালী আমি। মই কষ্ট কৰি ভাইটোক পঢ়াইছোঁ। মই নিজৰ পঢ়া শুনা এৰি লোকৰ ঘৰে ঘৰে কাম কৰোঁ। নিজৰ বাৰীত বিচাৰি যিকেইডাল খৰি পাওঁ সেই আবেলি সময়কণত মই উলিয়াই নিওঁ বেচিবলৈ। তেনেকৈয়ে ঘৰখন চলি আছোঁ আৰু ভাইটোকো পঢ়ুৱাই আছোঁ। ইছ ৰাম ৰাম, মই যে জনাই নাছিলোঁ পাই। নবই কিন্তু মোক এই কথা কেতিয়াও কোৱা নাই আৰু ময়ো সোধা নাই বাৰু, কাৰণ ইমান অপেনলি তাক লগো পোৱা নাই নহয়। ল'ৰা ছোৱালীৰ লগত আহে আকৌ গুচি যায়। অঁ, নিজৰ দুখৰ কথাবোৰনো কোনে কৈ ফুৰি ভাল পায় কওকচোন। কি কৰিব, ভগৱানে আমাৰ কপালত এয়াকে লিখিলে। নাই নাই, তোমালোকৰ কপালত ভগৱানে ভাল লিখি থৈছে। চিন্তা নকৰিবা, কষ্টৰ ফল সদায় মিঠা। তুমি আজি ইমান কষ্ট কৰি তোমাৰ ভাইটোক পঢ়াইছা, গতিকে তোমাৰ ভাইটোৰ এদিন ভাল হ'ব। আৰু তোমাৰ ভাইটোৰ ভাল মানে তোমাৰো ভাল দিয়াচোন। নাজানো আৰু ভগৱানে কিমান দূৰ আগবঢ়াই নিয়ে। মই কেৱল কষ্ট কৰি গৈছোঁ আৰু কৰি যাম। ঠিক আছে বাৰু দিয়া, তোমাৰ কষ্টবোৰ সুফল পাওক। মই এই খৰি 3 মুঠা লৈ যাওঁ। হোটেলৰ কাৰণে খৰি লাগে। এটা কাম কৰিবা, তুমি মোক সদায় এনেকুৱা খৰি 5 মুঠা দি যাবা। মই বেলেগৰ পৰা লওঁ, কিন্তু এতিয়াৰ পৰা ভাবিছোঁ তোমাৰ পৰা ল'ম। দিব পাৰিবানে? পাৰিম, কিয় নোৱাৰিম। ভালহে হ'ব। মই কাষ্টমাৰলৈ ৰৈ থাকিব লাগে। আপুনি যদি এনেকৈ লয় মোৰ চিন্তা এটা বহুত কমি যাব। পাৰোঁ, তুমি এই ঠাইলৈকে লৈ আহিবা। মই মোৰ বেলেগ কোনোবা মানুহক হ'লেও পঠাই দিম আৰু মই নিজে হ'লেও লৈ আহিম। ঠিক আছে দিয়ক। ভাইটি, অ' ভাইটি, চাহ লৈ আছোন। কি হ'ল বা? ভাইটি, মই কামলৈ যাওঁ। তই ভাতকেইটা উলিয়াই খাব পাৰিবি নহয়? বা, তোৰ কালি গোটেই ৰাতিটো জ্বৰ, তই এনেকৈ কামলৈ যাবলৈ ওলাইছ? নালাগে বুলি কৈছোঁ নহয়, তই যাব নোৱাৰ। একো নহয় অ' ভাইটি, পাৰিম দে। কাম কৰিবলৈ নগ'লে তোৰ পঢ়াৰ খৰচবোৰ ক'ৰ পৰা উলিয়াম? খোৱা বোৱাবিলাক বাদেই দিছোঁ। তোৰ পঢ়াৰ নামতে কিমানখিনি টকাৰ প্ৰয়োজন হয়। বা, তই মোৰ কাৰণে ইমান কষ্ট কৰিছ। গা বেয়া হৈ থকা অৱস্থাতো তই কামলৈ যাবলৈ ওলাইছ? নালাগেচোন, বাদ দে। এদিন দুদিন কামলৈ নগ'লে একো নহয়। তই অলপো চিন্তা নকৰিবি ভাইটি, মোৰ একো নহয়। তোক মানুহ কৰিবৰ বাবে মই যিমান কষ্ট কৰিব লাগে সকলো কৰিম। মাথো তই ভালদৰে পঢ়া শুনা কৰি তোৰ সপোনটো পূৰণ কৰিব লাগিব। তোৰ সপোন পূৰণ কৰিবলৈ মই যিমান কষ্ট কৰিব লাগে সকলো কৰিম। বা, তই মানে কথাবোৰ কিবা ধৰণে ক। তোৰ গাটো বেয়া হৈ আছে। তোৰ যদি গাটো বেয়া হৈ থকা অৱস্থাত কামলৈ গৈ আৰু বেয়া হৈ যায়, তেতিয়া কি হ'ব কচোন? তোৰ অবিহনে মোৰ কোন আছে বা? তই মোৰ বাবে ইমান কষ্ট কৰিছ আৰু এতিয়া তোৰ গা বেয়া হোৱাটো তই কামলৈ যাবলৈ ওলাইছ। চা ভাইটি, মোৰ এতিয়া ভাল হ'লো। ৰাতিহে জ্বৰ উঠিছিল, এতিয়া মই সম্পূৰ্ণ সুস্থ। তই চিন্তা নকৰিবি দে। মই মোৰ যতন ল'ম নহয়। নাজানো আৰু তই মোৰ বাবে আৰু কিমান কষ্ট কৰিবি। বা, মই যেতিয়া চাকৰি পাম, তোক কেতিয়াও লোকৰ ঘৰত কাম কৰিবলৈ নিদিওঁ। তোক মই বহুত সুখত ৰাখিম আৰু ভাল ল'ৰা এজন চাই তোক বিয়া দিম। নাই, মই বিয়া নহওঁ। মই সদায় তোৰ লগতে দেখিম। কিয় বিয়া হ'ম মই? সেই কি কৈছ এইবোৰ বা? সদায় তই কিবা ঘৰতে বহি হৈ থাকিবিনে? কিয় বিয়া নহবি? তই চিন্তা নকৰিবি, মই এজন ভাল ল'ৰা চাই তোৰ বিয়া দি দিম। হ'বচোন। সি ক'ৰ কথা নি ক'ত উলিয়ালে গৈছাচোন। সি মোক বিয়াৰ কথা ভাবিলেই। তই যা নিজৰ পঢ়াৰ কথা চিন্তা কৰগৈ। ভালদৰে পঢ়া শুনা কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰ। তোক যি লাগে সকলো দিয়া দায়িত্ব মোৰ, আৰু তাৰ বাবে যিমান কষ্ট কৰিব লাগে সেয়া মই কৰিম। হ'ব দে বা, তই চিন্তা নকৰিবি। তোৰ কষ্টবোৰ মই কেতিয়াও অথলে যাব নিদিওঁ বা। মই চাকৰি এটা কৰি তোক সকলো সুখ দিম। সেইকণ বিশ্বাস মোৰ তোৰ ওপৰত আগৰ পৰাই আছে অ' ভাইটি। মামাহঁতে ঘৰতে ইমান ডাঙৰকৈ বনালে, এতিয়া ইমান ধুনীয়া লাগিছে। বাপৰে বা, একেবাৰে চিনেমাত দেখা নিচিনা দেখোন। তোন আকৌ মোমায়েৰে চাকৰি কৰে, মনৰ ইচ্ছামতে সি ঘৰখন বনাইছে। ইমান ধুনীয়া লাগিছে সঁচাকৈ। আগতে মোমায়েৰে আৰু মই যিটোহে জুপুৰি ঘৰত আছিলোঁ, সেইটো ঘৰৰ তুলনাত এইটো ঘৰ আৰু ইমান ধুনীয়া ঘৰ। ব'ল ভিতৰলৈ যাওঁ। মা,
আমাৰো যদি দেউতা জীয়াই থাকিলেহেঁতেন আমাৰো এনেকুৱা ঘৰ এটা বনালেহেঁতেন ন দেউতাই চাকৰি কৰি। মোৰ সোণজনী, দেউতাৰা থকা হ'লে চাকৰি কৰি আমাৰো ঘৰ এখন এনেকুৱা বনালেহেঁতেন। কিন্তু দেউতাৰাক ইমান সোনকালে ভগৱানে লৈ গ'ল। আমাৰ এই আশা আশা হৈয়ে থাকিলেও মাজনী। আমি দেখোন মামাহঁতৰ ঘৰতো থাকিব পাৰোঁ ন। আমাৰ ঘৰততো আৰু কোনো নাই, তুমি আৰু মইহে। গতিকে আমি ইয়াতে থাকোঁ বুলি ক'লেও থাকিব পাৰোঁ দেখোন। নাই নাই, আমাৰ নিজৰ এখন ঘৰ আছে, সেয়া সৰুৱেই হওক বা ডাঙৰেই হওক। গতিকে তুমি নিজৰ ঘৰখনো বাদ দি আনৰ ঘৰত থকাৰ কথাটো একেবাৰে চিন্তা নকৰিবা মোৰ সোণজনী। এইখন ঘৰত মই মাত্ৰ এতিয়া আলহী। এতিয়া এইখন ঘৰ মোৰ মাৰ ঘৰ নহয়। এইখন এতিয়া তোৰ মোমায়েৰ আৰু মামীয়েৰৰ ঘৰ। মা, ব'লা ব'লা ভিতৰলৈ যাওঁ। মামীয়ে বা কি কৰি আছে? ব'লা ব'লা। বৰ আমনি কৰি আছিল মামা ঘৰলৈ যাম বুলি, সেয়েহে লৈ আহিলোঁ আৰু। কি ফাল্টু মানে, যোৱা সপ্তাহত অহা নাছিল জানো? এসপ্তাহ নহওঁতেই আকৌ আহিলে। আৰু নিহা, তুমি এইবোৰ কি কৈছা? তাই সৰু ছোৱালী, মোমায়েকৰ ঘৰলৈ আহিবলৈ জিদ কৰাৰ বাবে তাইৰ লগতে গুচি আহিলোঁ। হ'ব বাহানা চব জনা আছে। এইখন ঘৰৰ পৰা উলিয়াই বিয়া দিয়াৰ অৰ্থ কি থাকিল যদি সপ্তাহটোত দুদিন আহি ঘৰত থাকিয়ে যাবলগীয়া হয়? তোমালোকৰ বাহিৰেনো মোৰ কোন আছে বাৰু? ছোৱালীজনীয়ে বৰকৈ কৈ থকাৰ বাবে সেনেকৈ ঘপককৈ ওলাই আহিলোঁ। সেইটো কথাকে কৈ এইখন ঘৰত আহি পেট পেলাই খাই থাকেহি আপুনি। আমাক শান্তি থাকিবলৈ কিয় নিদিয়ে? এইখন ঘৰ এতিয়া আপোনাৰ নহয় যে মন গ'লে এইখন ঘৰলৈ গুচি আহিব। মনে মনে মই নথকাৰ অৱস্থাত মোৰ মানুহজনৰ পৰা টকা লৈ চলি আছে আপুনি। লাজ নাপায় নেকি? নিজে কিবা এটা কৰি খাব নোৱাৰে? যে মোৰ মানুহজনৰ টকালৈ আশা কৰি এইখন ঘৰলৈ ঘনে ঘনে আহি থাকে? তুমি এইবোৰ কি কৈছা নেহা? মই তোমালোকৰ টকা পইচালৈ আশা কৰি এইখন ঘৰলৈ নাহোঁ নহয়। মই মোৰ একমাত্ৰ ভাইটিটোৰ ওচৰলৈ আহোঁ। তাৰ বাহিৰেনো মোৰ আছে কোন কোৱা? মই টকা পইচা লগত নাহোঁ নেহা। হ'ব জনা আছে কোনে কি উদ্দেশ্যত এইখন ঘৰলৈ আহে। বৰ লাগিছে এইখন ঘৰত আপোনাক দেখি মোৰ অশান্তি লাগি গৈছে। কিমান নাহে এখেত থাকে কাৰণে ক'ব নোৱাৰোঁ, কিন্তু আজি এখেত নথকা কৈ দিছোঁ। বাৰে বাৰে এইখন ঘৰলৈ অহা বন্ধ কৰক। বায়েক হিচাপে আপুনি তেখেতক পঢ়োৱা শুনোৱা কৰাৰ দায়িত্ব আছিল, পঢ়োৱালে। আৰু চাকৰি বাকৰি হ'ল এতিয়া সেই বুলি কি গোটেই দৰমহা সভা আপোনাক দিলে কিবা নেকি? নিজৰ কি পৰিয়াল নাই? কাম বন নাই, অকল মুখ উঠাই খালি গুচি আহিব। ভগৱান, তুমি মোৰ কথা এনেদৰে ভাবা? তুমি এনেকৈ ভাবা বুলি গম পোৱা হ'লে মই এইখন ঘৰত কেতিয়াও বহি দিবলৈ নাহিলোহেঁতেন। মই অকল টকা পইচাৰ কাৰণে যদি চিন্তা কৰিলোহেঁতেন, মই ইমান কষ্ট কৰি মই মোৰ ভাইটোক নপঢ়ালোহেঁতেন, নিজে পঢ়িলোহেঁতেন। তাৰ কথা চিন্তা কৰিয়ে মই নিজৰ কথা চিন্তা কৰিবলৈ পাহৰিলোঁ। আৰু তুমি কৈছা মই পইচাৰ লোভত। হ'ব কন্দা কটা কৰি ভাও দেখুৱাব নালাগে। নিজৰ প্ৰাপ্যটো পাবৰ কাৰণে মানুহ কিমান তলে নিব পাৰে সেই কথা মই নজনা নহয়। মই এইখন ঘৰলৈ অহাটো তুমি যে নিবিচাৰা সেই কথা মই কেতিয়াও জনা নাছিলোঁ নেহা। হ'ব দিয়া, আজিৰ পৰা ভাইটোৰ ঘৰত আৰু মই কেতিয়াও বহি দিবলৈ নাহোঁ। ব'ল মাজনী, আমি ঘৰলৈ যাওঁগৈ। এইখন ঘৰলৈ অহাৰ কথা আৰু জীৱনত কেতিয়াও নকবি। ব'ল। মা, তুমি মোৰ কাৰণেহে এইখন ঘৰলৈ জল্দি আহিবলগীয়া হয়। মোৰ কাৰণে তুমি কথা শুনিলা। ব'লা বা যাওঁগৈ। বাইদেউ ৰচোন। কিন্তু তুমি ভিতৰৰ পৰা আহিছা যে? মই কি হ'ল? মোক দেখি তুমি আচৰিত হৈছা নেকি? ভিতৰতে আছিলি।
নহয় মানে দেখিছানে তুমি নাই বুলি জানি বাইদেউ এক ছেকেণ্ডো নৰয় ভাইককে ভাল পায় আৰু ঘৰলৈ যাবলৈ বুলি ওলালে মই ইমান কৈছো বোলো ৰক এওঁ অহালে ৰক নাই নৰয় যাবলৈকে ওলাইছিলে দেখিছানে অ' প্লিজ নেহা, তোমাৰ এই অভিনয় কৰা মুখখন অকণমান পাৰা যদি লুকুৱাই ৰাখা, নহ'লে মই তোমাৰ এই মুখখনৰ এনেকুৱা গতি কৰিম নহয়, তুমি কাৰো আগত মুখ দেখুৱাব নোৱাৰিবা। তুমি মোৰ বাক কি কৰি আছা সকলোবোৰ মই ভিতৰৰ পৰা চাই আছোঁ। তুমি তুমি এজনী ঘৰ ধৰা বোৱাৰী নহয়, তুমি এজনী ঘৰ ধ্বংসকাৰী বোৱাৰী। তোমাক মই বহুত ভাল বুলি বাইদেউৰ কথা মতে বিয়া কৰাই আনিছিলোঁ, আৰু তুমি আজি সেইজনী বাইদেউকে ইমান বেয়াকৈ ক'ব পাৰিলা, যিজনী বা নোহোৱা হ'লে মই জীয়াই থাকিব নোৱাৰিলোহেঁতেন। সেইজনী বাক তুমি এনেকৈ ক'বলৈ কথা পালা। কৈছো তাতে কি হ'ল আৰু কিমান আহি নাথাকে তোমাক একেবাৰে বৰ পঢ়াই শুনি চাকৰি কৰিব পৰা কৰিলে বুলি কি এইখন ঘৰ পৰি থাকিব নেকি তোমাৰ আৰু মোৰ কি নিজৰ কি পাৰ্চনেল লাইফ এটা নাই নেকি আমাৰ সংসাৰৰ মাজত সোমাই থাকিবলৈ বাৰে বাৰে কিয় আহে চুপ, একদম চুপ। কি কথা ক'বলৈ আহিছা মোৰ বা হয়, তাইক মই এইখন ঘৰত একেবাৰে থাকিবলৈ কৈছিলোঁ ভিনদেউ ঢুকোৱাৰ পাছত, কিন্তু তাই কি ক'লে জানা? তাই ক'লে এইখন ঘৰত থাকিবলৈ তাই এতিয়া একেবাৰে মন নাই, কাৰণ তাইৰ এতিয়া এখন নিজৰ সংসাৰ আছে, আৰু আমাৰ সংসাৰখনৰ মাজত আহি তাই ইয়াত থাকিব বিচৰা নাই। মই তাইক বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, তথাপিতো তাই সেই কথা আওকাণ কৰি তাই নিজৰ ঘৰখনতে আছে। আৰু নিজৰ মৰমৰ ভায়েকৰ ঘৰখনলৈ দুই এদিন আহিলে বুলিয়ে তুমি এনেকৈ ব্যৱহাৰ কৰিলা মোৰ বাক। কৰিমি তাতে তুমি কি কৰিবা তোমাৰ বৰ একবাৰ ভাইয়াক যদি ঘৰতে ৰাখিবলৈ মন আছে বিয়া দিছে কি কাৰণে ভাইটি নেহা তোমালোকে আমাৰ কাৰণে কাজিয়া নকৰিবা মই কৈছো নহয় এইখন ঘৰটা ভয় দিবলৈ নাহো বুলি ভাইটি তই তাইক কালি নাপাৰিবি তাই ঠিকেই কৈছে দে মই ঘৰলৈ জোখতকৈ বেছিকৈ আহি থাকোঁ চাগে সেইকাৰণে তাই তেনেকৈ ক'বলৈ বাধ্য হ'ল নহয় বা, সেই কথা মই কেতিয়াও সহ্য নকৰোঁ। তই মোৰ কাৰণে ভগৱান। মই তোক কিবা ক'লে মই কষ্ট পাওঁ, আৰু মোৰ পত্নী হৈ নেহাই তোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে? দৰকাৰ হ'লে মই নেহাক ডিভোৰ্চ দিম, কিন্তু তোক মই এইখন ঘৰলৈ অহাৰ পৰা কেতিয়াও বঞ্চিত নকৰোঁ। দৰকাৰ হ'লে তই এইখন ঘৰত থাকি ল'ব পাৰিবি বা। সৰুৰ পৰা তই আৰু মই অকলশৰে এখন ঘৰত আছিলোঁ। তই তেতিয়া লোকৰ ঘৰত কাম কৰিছিলি, এতিয়া মই চাকৰি কৰোঁ, তই ইয়াত ৰাণী হৈ থাকিবি। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ, এইজনীৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰোঁ। যিয়ে মোৰ মৰমৰ বাক ভাল নাপায়, তাইৰ লগত মোৰ কোনো সম্বন্ধ নাই। কি কৈছা মোক তুমি ডিভোৰ্চ দিবা তুমি মোৰ কথা এনেকৈ কেনেকৈ ক'ব পাৰিলা মই তোমাক বহুত ভাল পাওঁ নব তুমি মোক কেনেকৈ ক'ব পাৰা তুমি মোক ডিভোৰ্চ দিম বুলি নক'বা মই তোমাক বহুত ভাল পাওঁ চুপ থাকা, এক্টিং কৰিব নালাগে। তুমি মোক ভাল পোৱাহেঁতেন মোৰ মৰমৰ বাকো ভাল পালাহেঁতেন, কাৰণ তুমি সকলো কথা জানা। কি অৱস্থাৰ পৰা মই আজি কি হৈছোঁ, ইমানখিনি কথা জনাৰ পাছতো তুমি মোৰ বাক ইমানখিনি অপমান কৰি ঘৰৰ পৰা খেদি পঠিয়াবলৈ ওলাইছা, আৰু ক'ব আহিছা তুমি মোক ভাল পোৱা। ভাইটি মোৰ বাবে তহঁতৰ মাজত অশান্তি হোৱাটো মই নিবিচাৰোঁ ভাইটি। মই আগতে যেনেকৈ কৰি খাইছোঁ তেনেকৈয়ে কৰি খাম। তই তাইক ডিভোৰ্চ নিদিবি, তহঁতৰ সংসাৰখন নাভাঙিবি ভাইটি। মই আৰু ইয়ালৈ নাহোঁ দে। নাই বা আপুনি তেনেকৈ নক'ব, মই আপোনাৰ ভৰিত ধৰিছোঁ, মোক ক্ষমা কৰি দিয়ক, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আপোনাক এনেকৈ ক'ব নালাগিছিল। আপুনি মোক ক্ষমা কৰি দিয়ক। মই আপোনাক বৰ বেয়াকৈ ক'লোঁ। প্লিজ বা মোক ক্ষমা কৰি দিয়ক। আপুনি ক্ষমা কৰি নিদিলে একেবাৰে মোক কেতিয়াও ক্ষমা কৰি নিদিয়ে। ভাইটি তাই নিজৰ ভুলটো বুজি পাইছে, তই তাইক ক্ষমা কৰি দে ভাইটি। তাই নিজৰ ভুলটো বুজি পাইছে। মই মোৰ নিজৰ ভুলটো বুজি পাইছোঁ। সঁচাকৈ মই কিয় বুজি নাপালোঁ? আপুনি যে এখেতৰ কাৰণে ইমান কষ্ট কৰিলে। বা মই বিচাৰোঁ আপুনি আৰু মাইনা একেবাৰে এইখন ঘৰত থাকি যাওক। সঁচাকৈ আমি এটা পৰিয়াল হৈ গোটেই জীৱনটো পাৰ কৰিম। থাকিবনে বা? প্লিজ কৈছোঁ। নাই আমি থাকিলে তোমালোকৰ আৰু অসুবিধা হ'ব। নাই, এইখন ঘৰত থকাৰ কথা মই কেতিয়াবাই নাকচ কৰিছোঁ। ভাইটিয়ে মোক বহুতবাৰ ৰিকুৱেষ্ট কৰিছে ইয়াত থকাৰ, কিন্তু মই ইয়াত থকাৰ একেবাৰে মতলব নাই। মই আৰু ছোৱালীজনী আমাৰ ঘৰখনতে থাকিম। বা, মই কৈ দিছোঁ, তাই যিখিনি কৰিলে তোৰ লগত মই তাইক ক্ষমা কৰি নিদিওঁ। যদি তাই তোক মনাব পাৰে যে এইখন ঘৰত থাকিবলৈ, তেতিয়াহে মই তাইক ক্ষমা কৰি দিম আৰু তাইক মোৰ জীৱনত ৰাখিম। তোৰ কথা, তই মোৰ সংসাৰখন ভাঙি যাব বিচাৰ নে তই নভঙাটো? বাইদেউ আমাৰ সংসাৰখন নাভাঙিব। কৈ দিয়ক বাইদেউ, ইয়াত থাকিম বুলি কৈ দিয়ক। নহ'লে মোক এৰি দিব বাইদেউ। মই কেনেকৈ থাকিম বাইদেউ? মোৰ গোটেই জীৱনটো শেষ হৈ যাব বাইদেউ। প্লিজ বাইদেউ কৈ দিয়ক। থাকিম বুলি কৈ দিয়া মা, মইতো
বাৰু মই বিয়া হৈ যোৱাৰ পাছত এতিয়া এইখন ঘৰত থাকিলে তোমালোকৰ লগত থাকিলে মানুহে মোক হাঁহিব বাইদেউ তই লোকৰ কথাত মাথা মাৰিব নালাগে এইখন ঘৰত থাকিবলৈ তই তই কি লোকৰ কথা ভাবিব লাগে হা বাইদেউ প্লিজ বাইদেউ আপুনি মানা নকৰিব আপুনি আমাৰ ঘৰত থাকিব লোকৰ কথা নাভাবিব লোকে কি কয় সেয়াই কোনো গুৰুত্ব দৰকাৰ নাই প্লিজ বাইদেউ আপুনি হা কৈ দিয়ক নহ'লে মোক এৰি দিব ঠিক আছে তেতিয়াহ'লে তোমালোকে যদি ভাবিছা তেনেকৈ মই এখন ঘৰতে থাকিম আৰু আৰু তোমালোক দুটা মই কেতিয়াও ডিভ'ৰ্চ হোৱাটো নিবিচাৰোঁ মোৰ ভাইটোৰ সংসাৰখন মই ভাঙি যোৱাটো নিবিচাৰোঁ ঠিক আছে ভাইটি তই নেহাক ক্ষমা কৰি দে ঠিক আছে বা তই যদি থাকিবলৈ মান্তি হৈছ মই ভাবি লৈছোঁ যে তই নেহাক ক্ষমা কৰি দিছ আৰু তই যদি ক্ষমা কৰি দিছ ময়ো ক্ষমা কৰি দিছোঁ এতিয়া যা ভিতৰলৈকে যা অলপ মানুহজনী ফ্ৰেছ হৈ ল ঠিক আছে ব'লা মাজনী ভিতৰলৈ ব'লা হেল্ল' মিষ্টাৰ মোৰ এক্টিং কেনেকুৱা লাগিলে দেখিলা ইমান দিনে তুমি যিটো কাম কৰিব নোৱাৰিলা সেইটো মই এদিনতে কৰি দিলোঁ সঁচাকৈ নেহা তোমাৰ এই বুদ্ধিটো নকৰা হ'লে বাইদেউ হয়তো এইখন ঘৰত থাকিবলৈ কেতিয়াও মান্তি নহ'লেহেঁতেন আমি এইখিনি এক্টিং কৰি যে বাইদেউক এইখন ঘৰত ৰাখিবলৈ মান্তি কৰিব পাৰিলোঁ সেয়া বহুত ডাঙৰ কথা নহ'লে তাই চিধা চিধাকৈ ক'লে কোনো পধ্যে সেইখন ঘৰ এৰি এইখন ঘৰত থাকিবলৈ নাহে আৰে তাই মোক কিমান কষ্ট কৰি পঢ়ালে শুনালে তাইক বিয়া দিলোঁ তাই এজন ভাল ল'ৰাৰ লগতে বিয়া হৈছিল কিন্তু ভিনদেউ হঠাতে ঢুকাই থাকিল বিচাৰি কৰিব কি আকৌ আগৰ দৰে লোকৰ ঘৰত কাম কৰিবলৈ ল'লে পইচা পাতি দি তাইক সহায় কৰিলেও তাই সৰহকৈ ল'ব নিবিচাৰে 2,000 টকা লৈ বাকীখিনি মোক আকৌ ঘূৰাই দিয়ে আৰু তাই ছোৱালীজনীৰ সৈতে সেইখন ঘৰত থকাটো মই একেবাৰে বিচৰা নাছিলোঁ যাৰ বাবে তাইক মই কিমান বাৰ যে ক'লোঁ কান্দি কাটিও দেখুৱালোঁ তথাপিতো এইখন ঘৰলৈ নাহে অৱশেষত তোমাৰ সহায় ল'বলগীয়া হ'ল আৰু এইখিনি এক্টিং কৰি আজি অন্ততঃ তাই এইখন ঘৰত থাকিবলৈ মান্তি হ'ল আজিহে মোৰ কপাল মানে হৃদয়খন শান্তি পৰিছে বুজিছানে তোমাৰ শান্তি মানে মোৰো শান্তি জানা বাইদেউক যেতিয়া বেয়াকৈ কৈ আছিলোঁ মোৰ বুকুখনত একেবাৰে শিল এটা বান্ধি লৈছিলোঁ কাৰণ সেইজনী মানুহক কোন মানুহে বাৰু বেয়াকৈ এষাৰ ক'ব পাৰে যিজনী মানুহে নিজৰ ভাইকৰ কাৰণে নিজৰ গোটেই জীৱনটোৱে শেষ কৰি দিলে বাইদেউ বোলে পঢ়াত বৰ ভাল আছিল কিন্তু তোমাক পঢ়োৱাৰ স্বাৰ্থত বাইদেৱে নিজৰ পঢ়া শুনা সকলো এৰি দিলে নেহা তুমি একদম ঠিক কৈছা এতিয়াৰ পৰা আৰু চিন্তাটো দূৰ হ'ল দিয়া তুমি চিন্তা কৰি থাকা নহয় বাইদেউ সেইখন ঘৰত কেনেকৈ আছে কেনেকৈ চলিছে মাইনাৰ সৈতে যদি কেতিয়াবা কিবা হয় এই চিন্তাবোৰ আজিৰ পৰা মই তোমাক দূৰ কৰি দিলোঁ কাৰণ আজিৰ পৰা বাইদেউ এইখন ঘৰৰ সদস্য হ'ল এইখন ঘৰতে বাইদেৱে মৰিব লাগিব এইখন ঘৰৰ পৰা বাইদেউক আৰু কেতিয়াও বেলেগলৈ যাবলৈ নিদিওঁ থেংক ইউ নেহা থেংক ইউ ছ' মাছ দেখিলা বায়ে মোৰ কথা কিমান চিন্তা কৰে ইমান কাকতি মিনতি কৰাৰ পাছতো বা এইখন ঘৰলৈ আহিবলৈ মান্তি নহ'ল কিন্তু আজি আমাৰ দুটাৰ সংসাৰখন ভাগিব বুলি বায়ে এইখন ঘৰত থাকিবলৈ বাধ্য হ'ল কিমান মোৰ কথা চিন্তা কৰে চোৱাচোন নব তোমাৰ ভাই সঁচাকৈ তোমাক বহুত বেছি ভাল পায় বহুত বেছি ঠিক আছে দিয়া তুমি এতিয়া যোৱা বাহঁতক কিবা কিবি খাবলৈ মেলিবলৈ দিয়া মই অফিচ যাওঁ আৰু আহোঁতে ৰাতিলৈ মাংস লৈ আহিম ৰাতি ধুনীয়াকৈ সকলোৱে এসাঁজ খাম নে কি কোৱা হ'ব দিয়া তুমি সোনকালে যোৱা মই বাহঁতৰ বাবে কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু এই কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ